2024 লোকসভা নিৰ্বাচনৰ লক্ষ্যৰে দেশৰ বিৰোধী শক্তিৰ কুচকাৱাজ অব্যাহত 24 বিজেপিক পৰাস্ত কৰিবলৈ সংকল্পবদ্ধ হৈছে দেশৰ বিৰোধী দলসমূহ পাটনাত 23 জুনত অনুষ্ঠিত বিৰোধী ঐক্য মৰ্চাৰ বৈঠকত বিজেপিক পৰাভূত কৰা ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিল এবাৰ বাংগালুৰুত এই ব্লুপ্ৰিণ্টৰে পৰৱৰ্তী অধ্যায় প্ৰস্তুত কৰিবলৈ যুঁজা বিৰোধী দলসমূহৰ আজিৰ পৰা বাংগালুৰুত আৰম্ভ হৈছে বিৰোধী ঐক্য মৰ্চাৰ দ্বিতীয়খন গুৰুত্বপূৰ্ণ বৈঠকৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীৰ নৈশভোজেৰে নৈশভোজত অংশগ্ৰহণ কৰিছে এই মুহূৰ্তলৈকে 26টা বিৰোধী শক্তিয়ে যাৰ ভিতৰত আছে 9টা নতুন দল পাটনাত 23 জুনত অনুষ্ঠিত প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰিছিল দেশৰ বিৰোধী 17টাকৈ ৰাজনৈতিক দলে নতুন 9টা ৰাজনৈতিক দলক পত্ৰযোগে বৈঠকলৈ আহ্বান জনাইছিল কংগ্ৰেছৰ অধ্যক্ষ মল্লিকা অৰ্জুন খৰ্গে আজি নৈশভোজত অংশ লোৱা নতুন দলকেইটা হৈছে MDMK, KDMK আৰু RSP নৈশভোজত অংশ লৈছে অল ইণ্ডিয়া ফ্ৰণ্ট ব্লক ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ কেৰালা কংগ্ৰেছৰ দুটাকৈ পৃথক গোটে কাইলৈ মূল বৈঠকতো উপস্থিত থাকিব এই নতুন দলকেইটাৰ নেতৃবৰ্গ উল্লেখযোগ্য যে বিৰোধী বৈঠকত উপস্থিত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে MDMK দলটো 2014ত আছিল বিজেপি সহযোগী দল আজি সোনিয়া গান্ধীৰ নৈশভোজত উপস্থিত হৈছে লালু প্ৰসাদ যাদৱ নীতিশ কুমাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো উপস্থিত আছে সোনিয়া গান্ধীৰ নৈশভোজত কংগ্ৰেছ নেতা ৰাহুল গান্ধীও অংশগ্ৰহণ কৰিছে মাতৃ সোনিয়া গান্ধীৰ দ্বাৰা আয়োজিত এই বিশেষ নৈশভোজত আজি নৈশভোজত বিৰোধী দলসমূহৰ নেতৃত্বই কাইলৈ বৈঠকত আলোচনা কৰিবলগীয়া বিভিন্ন প্ৰসংগ নিৰ্ধাৰণ কৰিব এনে প্ৰসংগ নিৰ্ধাৰণৰ বিশেষ ভূমিকা পালন কৰিব কংগ্ৰেছৰ নেত্ৰী সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে আহক চাওঁ এই বৈঠক সম্পৰ্কত কি ক'ব খুজিছে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকা অৰ্জুন খৰ্গে देखो किसी एक व्यक्ति का प्रश्न नहीं है और कोई व्यक्ति महत्व नहीं होता देश के सामने देश के डेमोक्रेसी को और देश के संविधान को अगर ठोस पहुंचती है तो हमारा कर्तव्य होता है कि हम एकजुट होकर जो लोग इस संविधान को बचाने वाले हैं और डेमोक्रेसी को बचाने के लिए एक होते हैं तो हम इसमें मिलकर काम करेंगे कोई व्यक्ति देश के सामने बड़ा नहीं हो सकता वो हमारी ये है और उनके सामने सिर्फ क्या है तोड़फोड़ करने का ही है और वो तोड़फोड़ करते ही रहे हैं और जब उनको मौका मिलता है जो चुन के आते हैं उनको तोड़ते हैं और ये भी कहते हैं कि हमारी बड़ी पार्टी हो गई ये हो भाई आपका अगर ठीक है पार्टी फिर तोड़ते क्यों हो चुने हुए लोगों को आप ले जाते हो और उस यहाँ जब तक वो कांग्रेस में रहते जब तक वो DMK में रहते जब तक वो दूसरे हमारे पार्टियों में रहते जब तक वो NCP में रहते और या JDU में रहते हैं RJD में रहते हैं और या TMC में वो उस वक्त वो करप्ट रहते हैं और आप जब बुला लेते हैं तो आपके वॉशिंग मशीन में आकर वो क्लीन हो जाते हैं বিৰোধী দলৰ বৈঠকৰ প্ৰথম দিনটো কংগ্ৰেছৰ অধ্যক্ষ মল্লিকা অৰ্জুন খৰ্গেৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আৰু মল্লিকা অৰ্জুন খৰ্গেৰ বক্তব্যটো শুনিবলৈ পোৱা গ'ল ৱাশ্বিং পাউডাৰ নিৰ্মাৰ প্ৰসংগ আহক চাওঁ বিৰোধী শক্তিৰ এই উমৈহতীয়া বৈঠক সম্পৰ্কত কি ক'ব খুজিছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই जहां तक UPA का सवाल है और ये जो ऑपोजिशन के अलायंस है ये भानुमति का कुनबा है और कहीं का ईंट कहीं का रोड़ा भानुमति ने कुनबा जोड़ा इस तरीके का ये अलायंस है न तो इनके पास नेता है न ही नीयत है न ही नीति है और न ही फैसला लेने की ताकत है यह फोटो अपॉर्चुनिटी के लिए अच्छा है लेकिन सच्चाई ये है कि न तो इनके पास कोई फैसला लेने की ताकत है और न ही वो नीयत है न ही नेता है स्वार्थ की राजनीति पर आधारित ये एकता की जो बुनियाद है वो बड़ी खोखली है और इसीलिए यह कोई डिलीवर करने के लिए नहीं है यह 10 साल के UPA के सरकार के भ्रष्टाचार और घोटालों का टोला है 10 years of non-governance, corrupt government, corruption उसका ये टोला है और 20 लाख करोड़ रुपए के घोटाले को से बचने का और उस पर एक्शन न हो उसके लिए यह एक जुड़ाव है एक टोले का जुड़ाव है
इसको हमको स्पष्ट रूप में সেয়া দেখিবলৈ পালে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ আক্ৰমণাত্মক বক্তব্য আজি দিল্লীত অনুষ্ঠিত হোৱা এখন সংবাদমেলত তেওঁ স্পষ্টকৈ ক'ব খুজিছে যে এই বিৰোধী শক্তিৰ নীতি লক্ষ্য আৰু নেতাবিহীন এটা ঐক্য শক্তি বুলি প্ৰকাশ কৰিব খুজিছে জে পি নাড্ডাই আৰু জে পি নাড্ডাই ক'ব খুজিছে যে ভ্ৰষ্টাচাৰী একাংশৰ দল এই মঞ্চৰ জৰিয়তে একলগ হৈছে যাতে তেওঁলোকে ভ্ৰষ্টাচাৰ কৰি জেলৰ ভাত খোৱাৰ পৰা হাৰি থাকিবলৈ সক্ষম হয় আৰু বাংগালোৰত অব্যাহত থকা বিৰোধী বৈঠকৰ মাজতেই তামিলনাডুৰ শিক্ষামন্ত্ৰীৰ বাসগৃহ হ'ল ইডিৰ বিশাল অভিযান অবৈধ ধন সৰবৰাহৰ গোচৰ আজি চেন্নাইৰ বিভিন্ন স্থানত অভিযান চলালে ইডিয়ে তামিলনাডুৰ শিক্ষামন্ত্ৰী কে পনমুৰি আৰু তেওঁৰ সাংসদ পুত্ৰ গৌতম চিগামণিৰ বিৰুদ্ধে অভিযান ইডিৰ ডিএমকে নেতাগৰাকীৰ বিৰুদ্ধে ইডিৰ অভিযানক লৈ বিৰোধী শিবিৰত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া উল্লেখযোগ্য যে বিৰোধী বৈঠকত অংশগ্ৰহণকাৰী এটা অন্যতম দল হৈছে MK ষ্টেলিনৰ ডিএমকে ইডিৰ এই অভিযানক আক্ৰোশমূলক আখ্যা দিছে বিৰোধীয়ে বিৰোধী বৈঠকৰ সময়তে ইডিৰ অভিযানৰ জৰিয়তে কেন্দ্ৰই ভয় ভাবুকিৰ সৃষ্টি কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰিব খুজিছে বিৰোধী শক্তিসমূহে ঘটনাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেশৰ বিৰোধী দলসমূহক ভাঙি ইডি CBI দৰে তদন্তকাৰী সংস্থাৰ জৰিয়তে ভয় খুৱাব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে কিন্তু ইডিৰ বাবে NDAৰ পৰা আঁতৰিব ৰাজনৈতিক দল ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত ইডিৰ ভয় দেখুৱাই নিয়ন্ত্ৰণ কৰিব নোৱাৰে ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰৰ বিৰুদ্ধে এইদৰে সোচ্চাৰ হৈ পৰা দেখিবলৈ পোৱা গ'ল অৰবিন্দ কেজৰিৱালক ইফালে ইডিৰ অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছেও মোদী চৰকাৰৰ ইয়াৰ বিৰোধী ঐক্যক ভঙাৰ প্ৰয়াস বুলি মন্তব্য প্ৰকাশ কৰিলে কংগ্ৰেছে এইদৰে ইডিৰ এই অভিযানত ৰাজনীতিক গুণ পাইছে দেশৰ বিৰোধী শক্তিসমূহে আনহাতে আজিৰ পৰা বাংগালোৰত অনুষ্ঠিত হৈছে বিৰোধী ঐক্য মৰ্চাৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছে দেশৰ প্ৰতিটো আগশাৰী বিৰোধী দলৰ নেতৃবৰ্গই কাইলৈ মূল বৈঠকত অংশগ্ৰহণ কৰিব আম আদমি পাৰ্টিকে ধৰি প্ৰতিটো বিৰোধী দলৰ নেতৃবৰ্গই বৈঠকত আপৰ অংশগ্ৰহণ এতিয়া তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে সম্প্ৰতি ৰাষ্ট্ৰীয় ৰাজনীতিত কংগ্ৰেছৰ সৈতে বিশেষ সুসম্পৰ্ক নাই আম আদমি পাৰ্টিৰ দিল্লীৰ আপ চৰকাৰক ক্ষমতা কৰ্তন কৰাৰ বিজেপি চৰকাৰৰ আধ্যাদেশৰ বিৰোধিতা কৰা নাই কংগ্ৰেছে ইয়াক লৈ কংগ্ৰেছৰ বিৰুদ্ধে খুব আম আদমি পাৰ্টিৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱালকে ধৰি অন্যান্য নেতৃবৰ্গৰ 23 জুনৰ পাটনাৰ বৈঠকত অংশগ্ৰহণ কৰিছিল আপে কিন্তু বৈঠকৰ পাছত সংবাদমেলত অংশগ্ৰহণ কৰা নাছিল আম আদমি পাৰ্টিয়ে আপৰ এনে পদক্ষেপে কংগ্ৰেছৰ প্ৰতি থকা ক্ষোভৰেই প্ৰমাণ দাঙি ধৰিছিল কিন্তু বাংগালুৰুৰ বৈঠকত আপে অংশ লোৱাৰ অন্তৰালত আছে কেইবাটাও বিশেষ কাৰণ শেহতীয়াকৈ মনীষ চিচুডিয়াকে ধৰি আপৰ শীৰ্ষ নেতৃত্বক কাৰাৰুদ্ধ কৰি ৰাখিছে কেন্দ্ৰৰ মোদী চৰকাৰে পৰৱৰ্তী পৰ্যায়ত বিভিন্ন গোচৰৰ আলম লৈ মুখ্যমন্ত্ৰী কেজৰিৱালকো কাৰাৰুদ্ধ কৰিবলৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে এনে প্ৰেক্ষাপটত বিৰোধী ঐক্য মৰ্চাৰ প্ৰতি ওতঃপ্ৰোতভাৱে চামিল হোৱাৰ বাহিৰে আন কোনো বিকল্প নোহোৱা হৈছে আম আদমি পাৰ্টি আন বিৰোধী দলসমূহৰ সৈতে ঐক্যবদ্ধ হৈ কেন্দ্ৰৰ মোদী চৰকাৰৰ প্ৰতিৰোধ কৰাৰ এতিয়া পৰিকল্পনা যুগুত কৰিছে আম আদমি পাৰ্টিয়ে অন্য দলসমূহৰ সৈতে ঐক্যবদ্ধ হৈ থাকিলে মোদী চৰকাৰে আপক সহজে লক্ষ্য কৰিব নোৱাৰিব বুলি ভাবিছে আম আদমি পাৰ্টিৰ সমন্বয়ক অৰবিন্দ কেজৰিৱালে যাৰ বাবে বিৰোধী ঐক্য মৰ্চাৰ অভিন্ন অংগ হ'বলৈ আগবাঢ়িছে আম আদমি পাৰ্টি আজি সোনিয়া গান্ধীৰ নৈশভোজতো কেজৰিৱালক দেখিবলৈ পোৱা গ'ল বিশেষ ৰূপত কেজৰিৱালৰ কাষত দেখিবলৈ পোৱা গ'ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগত সিং মান আৰু আপৰ সাংসদ সঞ্জয় সিঙকো কাইলৈ বৈঠকৰ প্ৰসংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত নৈশভোজত দলীয় মত দাঙি ধৰিব আপৰ নেতৃবৰ্গই আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে কেন্দ্ৰীয় আধ্যাদেশৰ বিৰুদ্ধে কংগ্ৰেছ দলে মাত পাতিব বুলি প্ৰকাশ কৰাৰ পাছতেই আপৰ নেতৃবৰ্গই বিৰোধী শক্তিত চামিল হোৱাৰ বাবে আনুষ্ঠানিক ঘোষণা কৰিলে আৰু তাৰ পাছতে আজি বাংগালুৰুত উপস্থিত হ'লগৈ আপৰ শীৰ্ষ নেতৃবৰ্গ আহক চাই এই সম্পৰ্কত আপৰ সাংসদ राघव सद्दा की को खुश है में आज कांग्रेस पार्टी ने भी अपनी पोजीशन क्लियर करते हुए इस दिल्ली के अध्यादेश के खिलाफ अपना स्टैंड क्लियर किया है और विरोध दर्ज कराया है। हम कांग्रेस पार्टी की इस अनाउंसमेंट का स्वागत करते हैं, वेलकम करते हैं। इसी के साथ साथ मैं ये कहना चाहूंगा कि 17-18 जुलाई को होने जा रही लाइक माइंडेड पार्टीज की बेंगलोर में जो बैठक है उसमें आम आदमी पार्टी आदरणीय अरविंद केजरीवाल जी की अध्यक्षता में हिस्सा लेगी और इस बैठक में अपनी बात रखेगी। আপৰ জ্যেষ্ঠ সাংসদ ৰাঘৱ সাদ্দাৰ বক্তব্য আৰু এইদৰে বিৰোধী শক্তিক নতুন প্ৰাণ দি আম আদমি পাৰ্টিও অৱশেষত যোগদান কৰিলে বিৰোধী ঐক্য মৰ্চা আৰু দেখিবলৈ পোৱা যাব পৰৱৰ্তী পৰ্যায়ত এই বিৰোধী ঐক্য মৰ্চাৰ গতিবিধি কোন দিশে ধাৱমান হয় 2023 বৰ্ষৰ শাসনত থকা নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স অৰ্থাৎ NDA উদযাপন কৰিছে ৰূপালী জয়ন্তী বৰ্ষ বিগত 25 বছৰীয়া ৰাজনৈতিক যাত্ৰাকালত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা NDAৰ সন্মুখত এবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনৰ বিৰাট প্ৰত্যাহ্বান কিন্তু ইতিমধ্যে একত্ৰিত হৈছে দেশৰ পুৰণতা বিৰোধী ৰাজনৈতিক শক্তি
উদ্দেশ্য 2024 NDAক পৰাজিত কৰা। ইতিমধ্যে পাটনাত মিলিত হোৱা প্ৰথম বৈঠকৰ পাছত আজিৰে পৰা বাংগালুৰুত বিৰোধী ঐক্য মৰ্চাৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছে। তো 26টাকৈ বিৰোধী দলে অংশগ্ৰহণ কৰিছে এই বিশেষ বৈঠকত। তেনেস্থলত বিৰোধী ঐক্যক যথোচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ উঠিছে NDAৰ নেতৃবৰ্গ। সেই উদ্দেশ্যে কাইলৈ নতুন দিল্লীত শক্তি প্ৰদৰ্শন কৰিব NDA। কিন্তু 18 জুলাইত নতুন দিল্লীত অনুষ্ঠিত হ'ব NDA সহযোগী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক, যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি পাই সম্পূৰ্ণ কৰি তুলিছে NDAৰ শীৰ্ষ নেতৃবৰ্গই। 1998 চনৰ 15 মে'ত গঠন কৰা হৈছিল NDA। প্ৰথমগৰাকী অধ্যক্ষ আছিল বিজেপিৰ প্ৰয়াত নেতা অটল বিহাৰী বাজপেয়ী। বৰ্তমান NDAৰ অধ্যক্ষৰ দায়িত্বত আছে দেশৰ গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহ। গঠনৰ পাছত এতিয়ালৈকে দেশৰ মুঠ 41টা ৰাজনৈতিক দলৰ বিভিন্ন সময়ত সদস্য হৈছিল NDA, যাৰ ভিতৰত আছে এতিয়া বিৰোধী শিবিৰত অৱস্থান গ্ৰহণ কৰা মমতা বেনাৰ্জীৰ TMC, তামিলনাডুৰ DMK, নেশ্যনেল কনফাৰেন্স তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ JDU। কিন্তু বৰ্তমান সলনি হৈছে ৰাজনৈতিক সমীকৰণ, যাৰ পূৰ্বৰ সহযোগী দলৰ লগতে বহুকেইটা নতুন দলকো প্ৰেৰণ কৰা হৈছে কাইলৈৰ বৈঠকত অংশগ্ৰহণৰ বাবে বিশেষ আমন্ত্ৰণ। NDAৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি 18 জুলাইৰ বৈঠকত বিজেপিৰ উপৰিও অংশগ্ৰহণ কৰিব হাৰিয়ানাৰ জননায়ক জনতা পাৰ্টি, উত্তৰ প্ৰদেশৰ আপনা দল, তামিলনাডুৰ AIADMK, লগতে অংশগ্ৰহণ কৰিব উত্তৰ প্ৰদেশৰ নিশাল পাৰ্টি, মেঘালয় কন্যাক চাম্বাৰ MPPও, নাগালেণ্ডৰ নেফিডিঅ'ৰ NDPP, ছিকিমৰ SKF, মিজোৰামৰ MNF তথা অসমৰ অসম গণ পৰিষদ দলো অন্তৰ্ভুক্ত হৈছে NDAৰ পূৰ্বৰ সহযোগী দলৰ মাজত। ইতিমধ্যে এই আটাইকেইটা ৰাজনৈতিক দলক NDA নেতৃত্বই প্ৰেৰণ কৰিছে বৈঠকত অংশগ্ৰহণৰ বিশেষ নিমন্ত্ৰণ। আনহাতে কাইলৈৰ বৈঠকত NDAৰ পৰা আঁতৰি যোৱা কেইবাটাও দলো অংশগ্ৰহণ কৰিব। তাৰ ভিতৰত আছে তেলেগু দেশম, আকালি দলৰ নেতৃত্ব। বৈঠকত নতুনকৈ অংশগ্ৰহণ কৰিব শিৱসেনাৰ সিন্ধে গোট আৰু NCPৰ অজিত পাৱাৰৰ গোটেও। উত্তৰ প্ৰদেশৰ সুলভতে ভাৰতীয় সমাজ পাৰ্টিও অংশগ্ৰহণ কৰিব এই বিশেষ বৈঠকত। অন্ধ্ৰপ্ৰদেশৰ জনসেনা পাৰ্টি, বিহাৰৰ LJP, লোক সমতা পাৰ্টি, ঝাৰখণ্ডৰ ASU, তামিল মনিলা কংগ্ৰেছ তথা IMKMK অংশ ল'ব এই বিশেষ বৈঠকত। এইদৰে কাইলৈ পূৰ্বৰ আৰু নতুন সহযোগী দলৰ সৈতে 2024 পূৰ্বে শক্তি প্ৰদৰ্শনৰ দিশে অগ্ৰসৰ হৈছে NDAৰ নেতৃবৰ্গ। ইফালে বিৰোধীৰ নতুন ৰণচালী, আনহাতে NDAৰ নতুন শক্তি আহৰণ, যিয়ে আকৰ্ষণীয় কৰি তুলিব 2024 লোকসভা নিৰ্বাচনী দৃশ্যপট। আহক চাওঁ কাইলৈ অনুষ্ঠিত হ'ব লগা NDAৰ গুৰুত্বপূৰ্ণ বৈঠকৰ প্ৰাক্ষণত কি ক'ব খুজিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই। राष्ट्रीय जनतांत्रिक गठबंधन नेशनल डेमोक्रेटिक अलायंस की बैठक शाम को आहूत की गई है और कुल मिलाकर के अभी तक 38 हमारे पार्टनर्स, जो हमारे NDA के पार्टनर्स हैं, उनकी कंफर्मेशन आ चुकी है। तो 38 पार्टनर्स कल इस मीटिंग में पार्टिसिपेट करेंगे जिनकी कंफर्मेशन आई है। पिछले 9 सालों में NDA का जो एक व्याप है वो बढ़ा है, स्कोप भी बढ़ा है और कुल मिलाकर के जो डेवलपमेंट का एजेंडा है, उस डेवलपमेंट के एजेंडे को परस्यू करने के लिए जो इंडियन पॉलिटी में भारत के राजनीतिक परिदृश्य में जो लोगों की चाहत बढ़ी है और हर देश के कोने कोने में पॉलिटिकल पार्टीज डेवलपमेंट के साथ अपने आप को समावेश कर रही हैं, उसके कारण से स्कोप ऑफ द नेशनल डेमोक्रेटिक अलायंस हैज इंक्रीज्ड। एक NDA के प्रति लोगों का रुझान एक आइडियल अलायंस है। ये अलायंस सत्ता के लिए नहीं है, ये अलायंस सेवा के लिए है, ये अलायंस भारत को मजबूत करने के लिए है और भारत को मजबूती देने के लिए है। সেয়া বিজেপিৰ অধ্যক্ষ JP নাড্ডাৰ বক্তব্য NDA বিশেষ গুৰুত্বপূৰ্ণ বৈঠকৰ প্ৰাক মুহূৰ্তত। আহক চাই এই সম্পৰ্কত কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব খুজিছে আপৰ সাংসদ ৰাঘৱ চাদ্দাই। भाजपा डरी हुई है और कल की जो गतिविधियां हैं वो ये साफ कर रही हैं कि मोदी जी 2024 में वापस नहीं आ रहे हैं। जो NDA का स्वरूप 2014 या 2019 में था, आज वो स्वरूप नहीं है। आज एक कमजोर NDA हमारे सामने खड़ा है। 9 बड़े राजनीतिक दल जो NDA का हिस्सा थे, उन्होंने NDA को छोड़ दिया पिछले कुछ सालों में। मैं बड़े राजनीतिक दलों की बात कर रहा हूं, जिसमें पंजाब का शिरोमणि अकाली दल है और बिहार का JDU है। ये बड़े राजनीतिक दल थे जिनके विधायक सांसद थे। इन्होंने NDA को बाय बाय कहकर छोड़ दिया, जैसे देश की जनता अब NDA को बाय बाय कहने जा रही है। इसी प्रकार आज से 5 साल पहले भाजपा की इस देश के 21 राज्यों में सरकार थी। आज भाजपा की मात्र 14 या 15 राज्यों में सरकार है। आज से 5 साल पहले भारत देश के 70% ज्योग्राफिकल रीजन पे भाजपा की सरकारें राज किया करती थी।
आज मात्र 44% ज्योग्राफिकल रीजन पे भाजपा की सरकारें राज कर रही हैं, और जो राज चल भी रहा है भाजपा का, वो भी ईडी, सीबीआई के और तमाम एजेंसियों के डर के, धमकाने से, उनके दुरुपयोग से चल रहा है। तो मैं साफ एनडीए गुरुत्वपूर्ण बैठकर प्राक मुहूर्तत राघव साद्दार बक्तव्य आपरते सन्मानीय सांसद आहसाई सम्पर्क कांग्रेसर अध्यक्ष मल्लिकार्जुन खड़गे की कब खुजे। हमारे पास जो भी लोग हैं वो लोग हमेशा हमारे साथ हैं। हम हमेशा पार्लियामेंट के वक्त भी मिलके काम करते हैं, बाहर भी मिलके काम करते हैं, और अब बेंगलुरु में भी सभी पार्टियां वहां पर आई है। हम जो कर रहे हैं वो देख के वो घबरा गए हैं, और घबरा कर वो जो पार्टियां में एक टुकड़ा हुआ था, 2 टुकड़े हुए थे, 3 टुकड़े, सबको जमा रहे, और उनको जमा के वो अपनी संख्या उसमें भारी संख्या दिखाने की कोशिश कर रहे हैं। तो वो कोई काफी সেয়া আপোনালোকে দেখিবলৈ পালে 2024 লোকসভা নিৰ্বাচনৰ প্ৰায় কাউণ্টডাউন আৰম্ভ হোৱাৰ লগে লগে দেশৰ শাসক আৰু বিৰোধী শক্তি এতিয়া নামি পৰিছে যুঁজৰ পৰিকল্পনাৰ হেতু। আৰু তাৰে প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে সম্প্ৰতি বেংগালুৰু আৰু ৰাজধানী চহৰ দিল্লীত বেংগালুৰুত বিৰোধী শক্তিৰ ৰণকৌশলৰ বিশেষ ব্লুপ্ৰিণ্ট ৰচনা কৰাৰ বিশেষ বৈঠক, আৰু দিল্লীত এনডিএৰ ব্লুপ্ৰিণ্ট ৰচনা কৰাৰ আন কিছু বিশেষ বৈঠক, আৰু তাক লৈ এতিয়া ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে সমগ্ৰ দেশতে।